বটদ্ৰৱা সত্ৰৰ ভূমিত আকৌ অবৈধ দখল কৃষি বিষয়াৰে বুজাবুজিৰে অবৈধ দখল সন্দেহজনক লোকৰ এটেনশন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটেনশন কৃষিমন্ত্ৰী অতুল বৰা মন কৰক এই মাকৈ আৰু শাক-পাচলিৰ খেতিলৈ 2022 বৰ্ষৰ 19 ডিসেম্বৰত বটদ্ৰৱাৰ প্ৰায় 1000 বিঘা ভূমিত চলিছিল প্ৰশাসনৰ উচ্ছেদ কিন্তু তাৰ ঠিক 2 বছৰ পিছতে উচ্ছেদিত ভূমিত এতিয়া এনেদৰে খেতি কৰিছে একাংশ সন্দেহজনক লোকে এবিঘা দুবিঘা নহয় প্ৰায় 140 বিঘা ভূমিত পুনৰ খেতি কৰিছে একাংশ সন্দেহজনক লোকে স্থানীয় ৰাইজৰ অভিযোগ একাংশ কৃষি বিষয়াৰ মৌখিক অনুমতিতে কৰা হৈছে এই খেতি কিন্তু ইতিহাস সাক্ষী আছে কিদৰে গুজেই গজালি হৈ পৰে এই সকল লোক সেয়ে এতিয়া পুনৰ সংকিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰে জড়িত একাংশ কৰ্মকৰ্তা এজনো ইয়াৰ মানুহ নাই এয়া আনিছে বটদ্ৰৱাৰ পৰা প্ৰায় 12 কিলোমিটাৰ আঁতৰত জেঙনি নামৰ এটা অঞ্চলৰ পৰা মানুহ এয়া সম্ভৱ দখলকাৰীৰ আকৌ সেই উকমুকনি এটা সৃষ্টি হৈছে গতিকে বিভাগীয়ভাৱে এটা তদন্ত হ'ব লাগে লিজত দিছে না বিভাগে কৰিছে হেতু আমাক ক'বলগীয়া কথা নাই গতিকে এটো বিভাগীয়ভাৱে এটা উচিত তদন্ত হ'ব লাগে বৰদুৱাৰ যি 1000 বিঘা ভূমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত যি বেদখল মুক্ত হৈছিলে সঁচাকৈ আমি আনন্দিত আৰু এতিয়া আমি স্তম্ভিত হৈ গৈছোঁ যে বটদ্ৰৱাৰ যি বীজ ফাৰ্ম এই বীজ ফাৰ্মত এই যি বেদখল মুক্ত হৈছিলে এই বীজ ফাৰ্মত আমি অতি দুখিত যে বটদ্ৰৱাত যুৱকসকল আছে বটদ্ৰৱাত বিভিন্ন কৃষকসকল আছে যিসকলক তেওঁলোকে যদি খেতি কৰিবলৈ দিয়ে তাত আমি আনন্দিত হ'ম আৰু তেওঁলোক লাভৱান হ'ব কিন্তু তাকে নকৰি চৰ চাপৰিৰ পৰা মানুহ আনি তাত কৃষি কাৰ্যত লিপ্ত কৰাই লিজত মাটি দি এনে ধৰণৰ যি কাৰ্য কৰিছে হি সঁচাকৈ গৰিহণাৰ যোগ্য কথা হ'ল এনেদৰে সত্ৰৰ ভূমিত অবৈধ দখলৰ বাট মুকলি কৰি দিয়া কৃষি বিষয়াসকল কোন পুনৰ সত্ৰৰ ভূমিত চলিব নেকি প্ৰশাসনৰ বুলডোজাৰ বটদ্ৰৱাৰ পৰা মুস্তাফা সেলিম আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা